2Dৰ যিখিনি সূত্ৰ আছে এই সূত্ৰখিনি হল কেনেকৈ আৰু হল কেনেকৈতো যদি জনা তোমালোকে সূত্ৰখিনি মনত ৰখাৰ কোনো প্ৰয়োজন নাই আৰু মই এনেকৈ আহিব তোমালোকক বুজাই দিম যত নেকি তোমালোকে সূত্ৰ মনত ৰখাৰ আৰু প্ৰয়োজন নেক্সট টাইম নহব প্ৰথমত মই গ্যাৰান্টি দিছোঁ নেক্সট টাইম তোমালোকে পৰিসীমাৰ ওপৰত যদি যিকোনো কুৱেশ্যন আহে নাইবা পৰিসীমাৰ সূত্ৰটো যদি ক'ব দিয়ে তোমালোকে নেক্সট টাইম পাৰি নোযোৱা যিকোনো কুৱেশ্যন নাহক কিয় পৰিসীমাৰ ওপৰত তোমালোকে বৰ্গ আৰু আয়তৰ ক্ষেত্ৰত চুটকিয়মে তোমালোকে সলভ কৰি দিবা কাৰণ মই এনেকুৱা হিচাপত বুজাই দিম আৰু বুজাই কেনেকৈ দিম চাওক মই কৈছোঁ যে এইটো তোমাৰ ৰুম আৰু এইটো তোমাৰ ৰুম ঠিক আছে এই দুটা ৰুম তোমাৰ এইটো মই কিটচেন বুলি ধৰি লৈছোঁ সৰু কাৰণে চ' ধেমালি কৰিছোঁ চ' তোমালোকক কৈছোঁ যে এই দুয়োটা ৰুমৰ কাৰণে তোমালোকে তৰ্জাৰ বেৰা আনা ঠিক আছে আৰু তৰ্জাৰ বেৰা মই তোমালোকক কৈ দিছোঁ এইটো ৰুম 2 চেণ্টিমিটাৰ ঠিক আছে 2 চেণ্টিমিটাৰ কৰি এটা বেৰ আৰু গতিকে এটা গম পালে আমি গম পাম কাৰণ বৰ্গৰ চাৰিওটা বাহু সমান ঠিক আছে এটা বেৰ 2 চেণ্টিমিটাৰ আৰু ইয়াতে কৈছোঁ যে এটা বেৰ 2 চেণ্টিমিটাৰ কিন্তু দীঘলটো আছে 4 চেণ্টিমিটাৰ চ' তোমালোকে তৰ্জাৰ বেৰাখন আনিব যোৱাতে তোমালোকে এই দুটা জোখ লৈ গৈছা আৰু গৈ কেনে দোকানীক কৈ দিছা যে দীঘল দুটা আছে য'ত নেকি 4 কৰি ঠিক আছে আয়তৰ ক্ষেত্ৰত আৰু যিটো মানে দীঘল ৰুম আছে আৰু প্ৰস্থ আছে তোমাৰ 2 কৰি তো টোটেল 4খন বেৰ লাগিব 4 কৰি দুখন 2 কৰি দুখন ঠিক আছে ইয়াৰে এতিয়া টোটেল আমাৰ পৰিসীমা যিটো আছে পৰিসীমা আমাৰ কিমান হ'ল এইটো যোগফল কৰিলে সি টোটেলত মানে লাম্বাটো কিমান লাম্বা কৰিব লাগিব তৰ্জাৰ বেৰা টোটেল 4 4 8 আৰু 2 10 10 2 12 12 চেণ্টিমিটাৰ আৰু এইটো উত্তৰ যিটো আছে এই উত্তৰটো পৰিসীমাৰ উত্তৰটো হৈ গ'ল আমাৰ আয়তৰ ক্ষেত্ৰত ঠিক বৰ্গৰ ক্ষেত্ৰত 2 2 2 4 4 2 6 6 2 8 তাৰমানে বাহু যোগ বাহু 4খন বাহু যোগ কৰাৰ পিছত 8 চেণ্টিমিটাৰ হৈছে তো 8 চেণ্টিমিটাৰ সি দীঘল বেৰা এটোৰ কাৰণে বনাব লাগিব আৰু ইয়াৰে সূত্ৰটো চাওক ইয়াৰে আমাক যিটো আছে সূত্ৰ মনত ৰাখিবৰ কাৰণে কি দিছে 4 বাহু আৰু 4 বাহু কিয় হ'ল 4খন বাহু আমি পূৰণ কিয় কৰিলোঁ 4টা বাহু থকাৰ কাৰণে ঠিক আছে এইটো সূত্ৰ আৰু নেক্সট টাইম তোমালোকে পাহৰি নোযোৱা আৰু এইটো সূত্ৰ পাহৰি গ'লেও কথা নাই তোমালোকে মনত ৰাখিব পাৰিবা যে পৰিসীমা মানে কিটো বুজি পাইছা আৰু এই সূত্ৰটো যদি বহাই দিম 4 বাহু যি গতিকে 2 চেণ্টিমিটাৰ আছে চ' টোটেলত 8 চেণ্টিমিটাৰ 4 2 8 চেণ্টিমিটাৰ ঠিক আয়তৰ ক্ষেত্ৰত আয়তৰ সূত্ৰটো কি দিক যোগ প্ৰস্থ এইটো আমাৰ ঘৰুৱা সূত্ৰ আৰু আয়তৰ সূত্ৰটো মেইন সূত্ৰটো হৈছে 2 কমন ভিতৰত হলৰ ভিতৰত 2 যোগ প্ৰস্থ 2 যোগ প্ৰস্থটো কিয় লৈছোঁ দিক দুটা আছে কাৰণে 2টো কমন লৈছোঁ প্ৰস্থ দুটা আছে কাৰণে 2টো কমন লৈছোঁ আৰু ভিতৰত আমি হলৰ ভিতৰত লাগছোঁ ঠিক আছে এতিয়া হলৰ ভিতৰত কি দীঘৰ মানটো কিমান আছে 4 প্ৰস্থৰ মানটো কিমান আছে 2 এতিয়া 2 বাহিৰত হলৰ বাহিৰত আছে তো হলৰ বাহিৰত থকা মানে পূৰণ ভিতৰত আমি বদমাছ ৰুল মতে ভিতৰত আমি যোগ কৰিলোঁ যোগ কৰাতে 6 পালোঁ আৰু 2 দি 6 পূৰণ কৰাতে 12 চেণ্টিমিটাৰ পালোঁ আৰু ইয়াতেও আমি 12 চেণ্টিমিটাৰে পাইছিলোঁ ঠিক এনেকৈ হিচাপত দ্বাৰা আমি বস্তুবিলাক শিকিম তেতিয়া কোনো ধৰণে পাৰি নাযাওঁ বুজি পালে এইটো এটা সূত্ৰ বুলি ধৰি ল'ব পাৰা আৰু এইটো সূত্ৰ বুলি ধৰি ল'ব পাৰা এইটো সূত্ৰ ক'ৰ পৰা আহিছে ইয়াৰে পৰাই আহিছে যিটো আমি ঘৰুৱা হিচাপত আমি হিচাপ কৰিছিলোঁ আৰু এই ঘৰুৱা হিচাপত যিটো হিচাপ কৰিছিলোঁ 4টা বাহু আৰু ইয়াৰ পৰাই আমাৰ এইটো সূত্ৰ আহিছে সূত্ৰটো ক'ৰ পৰা আহিছে আমি গম পালোঁ গতিকে আমাৰ আৰু চিন্তা নাই এক্সামত কুৱেশ্যন আহিলে সলভ কৰাৰ বাকী লগ পাম এৰিয়াক লৈ কিনে আমি ভিডিঅ' বনাম বা ধৰি লওক বেলেগ চিষ্টেমত ভিডিঅ' বনাম কিন্তু ইউটিউবত 7K ছাবস্ক্ৰাইবাৰ লাগিব মোক